আজি অসম চৰকাৰৰ শিক্ষা বিভাগে এখন জাননী জাৰি কৰিছে যে যিকোনো জিলাতে কোভিডে 100 স্পৰ্শ কৰাৰ লগে লগে ক্লাছ 8লৈকে স্কুলবিলাক বন্ধ হৈ যাব। আগতে আছিল ক্লাছ 5লৈকে, অৰ্থাৎ অহাকালিৰ পৰা আমাৰ স্কুল বন্ধ হোৱা যিটো আগৰ নিৰ্দেশ সেইটোক আমি অকণমান মডিফাই কৰিছোঁ আৰু এতিয়া ক্লাছ 8লৈকে আমি স্কুল বন্ধ কৰিব দিছোঁ। তাৰমানে প্ৰেক্টিকেলি 9, 10 আৰু কলেজখিনি তাকো 50-50 হিচাপত চলি থাকিব। যদি 100ৰ মানদণ্ডটো আমি চাওঁ তেতিয়াহ'লে চিৰাং, বিশ্বনাথ, বাস্কা, মাজুলী, ডিমা হাছাও, চৰাইদেউ, হাইলাকান্দি আৰু চাউথ চালমাৰা, ৱেষ্ট কাৰ্বি আলং এই জিলাকেইখনক বাদ দি বাকী সকলো জিলাতে বিদ্যালয় ক্লাছ 8লৈকে সম্পূৰ্ণ বন্ধ হ'ব। এইটো হ'ল এটা কথা। দ্বিতীয়তে, যোৱা সপ্তাহত আপোনালোকে জানে, কালি মই টুইটাৰতো দিছিলোঁ, আমাৰ কোভিডৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত আমি যোৱা সপ্তাহত প্ৰায় 1367 প্ৰতিদিন আমি কেছ পাইছিলোঁ আৰু সপ্তাহটোৰ সামৰণিত আমি 1844টা প্ৰতিদিন সেইধৰণে আমি পালোঁ। যোৱা সপ্তাহত কোভিডৰ পৰিৱেশটো যদিও আগতকৈ কেছৰ সংখ্যা বাঢ়িছে, তথাপিছতে ইলেকশ্যন হৈ গ'ল, কাম কৰাৰ সময়ে পোৱা নাই। কিন্তু আমাৰ ইমান গুডউইল আছে যে আমাক হোটেল দি দিব, সেইবিলাক লৈ কোনো টেনশ্যন নাই। ডাক্তৰেও দৰমহা নাপালে ডিউটি কৰিব, ইমান আমাৰ গুডউইল আছে। হোটেলত বিল নাপালেও হোটেল আমাক দিব, সিমানখিনি গুডউইল আমাৰ আছে। কিন্তু প্ৰিন্সিপালে কোৱা মতে এই মাহৰ বাদে চব দৰমহা পাইছে। চক চৰকাৰে গুৰুত্ব দিবৰ কাৰণে চৰকাৰ এখন বহিব লাগিব না। আমিতো চৰকাৰ হিচাপেতো বহাই নাই। নিৰ্বাচনৰ আগতো তেওঁলোকে কৰিছিলে, কিন্তু সকলো মানুহে কোভিডত যাক আমি চৰকাৰে খটাইছোঁ তেওঁলোকক আমি কিবা ব্যৱস্থা কৰিব লাগিব। কিন্তু যিসকলক দৰমহাটোৰ বিনিময়ত অনা হৈছিল যে 3 মাহে তোমালোকে কাম কৰিবা, 16,000কৈ দৰমহা দিছিলে, 3 মাহ কাম কৰিছিলে, 3 মাহ কোভিড শেষ হ'ল। এতিয়া কোভিড শেষ হোৱাৰ পিছত মানুহখিনিক আমি ক'ত লগাই ৰাখিম? আজি যে আমি ধৰক 10,000 মানুহ আমি ধাৰত ল'লোঁ কোভিডৰ কাৰণে, কোভিড চেজ হৈ গ'ল। এই 10,000 মানুহক পোষ্ট নাথাকিলে চৰকাৰে ক'ৰ পৰা সংস্থাপন দিব? গতিকে তেওঁলোকক আমি কোনো পৰ্যায়তে কোৱা নাই। সেইকাৰণে এইবাৰ আমি ল'বও খোজা নাই বাহিৰৰ মানুহ, আমাৰ ভিতৰৰ মানুহ দি আমি চলাম। মই কাকো মডেলৰ কথা ক'ব নাযাওঁ, কিন্তু ডেফিনেটলি দিল্লীত 1.5 কোটি মানুহ, অসমত 3.35 লাখ মানুহ। গতিকে দিল্লীতকৈ অসমে আজিৰ দিনটোলৈকে ভাল কৰি আছে, অহাকালিতো কোনেও দেখা নাই। গতিকে আজি কিন্তু মই আৰু মডেল বুলি ক'ব নোখোজোঁ, কাৰণ অহাকালি ৰাতিপুৱাই বোলে 100জন ঢুকাই গ'ল, এইটোতো ভগৱানৰ হাতত। গতিকে কিন্তু ফাৰ্ষ্ট ৱেভত উই ডিড বেটাৰ, আৰু এতিয়াও ছেকেণ্ড ৱেভত 10 দিনৰ ভিতৰত আমি পৰিৱেশটো মোটামুটি চম্ভালি ল'লোঁ। 10 দিনৰ ভিতৰতে আজি আমি ৰাইজক আশ্বস্ত কৰিব পাৰোঁ যে নাও চিটুৱেশ্যন ইজ আণ্ডাৰ কণ্ট্ৰল। অক্সিজেনে হওক, ৰেমডিচিভিৰে হওক, গোটেইবিলাক 3,600 পেচেণ্টক আজি আমি ৰেমডিচিভিৰ দিব পৰা পজিশ্যন আছে। আমাৰ ইমানটো পেচেণ্টে নাই। সেইটো হ'ল ভেকচিনৰ ঘোষণা, কিন্তু আমি ছেৰাম আৰু ভাৰত বায়'টেকক ভেকচিনৰ অৰ্ডাৰ দি দিছোঁ। তেওঁলোকে ভেকচিন দিলেহে 1 মে'ৰ পৰা হ'ব। গতিকে সেই বিষয়ে আজি ভাৰত চৰকাৰে এখন নীতি নিৰ্দেশ দিছে যে যি ৰাজ্যত কোভিড বেছি, যি জিলাত কোভিড বেছি, তাৰ ওপৰত তেওঁলোকে সূচাংক উলিয়াই প্ৰতিখন ষ্টেটকে কিমান দিব লাগে কোম্পেনীসকলক ক'ব। গতিকে আৰু অসমত যিহেতু 2 তাৰিখে ইলেকশ্যন ৰিজাল্ট দিব,
4 তাৰিখলৈকে পেমেণ্টটো কৰিব লাগিব। এই প্ৰচেছবিলাক থকাৰ কাৰণে মই প্ৰথম সপ্তাহত 18 পৰা 45লৈকে ভেকচিনেশ্যন যে হ'ব মই নাভাবোঁ, কিন্তু পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনবিলাক আৰম্ভ হৈ যাব। স্যার অক্সিজেন কনসেন্ট্রেটর মানে 30,000 টাকা পায় কিন্তু এটা পান বজার সাথে 1,06,000 টাকা বিক্রি করছে। মই নাজানো, চৰকাৰে আমি 48,000ত জেম পৰ্টেলত আমি অক্সিজেন কনচেন্ট্ৰেটৰ যোৱা বছৰ 1,000 কিনিছোঁ। এই বছৰ আমাক অক্সিজেন কনচেন্ট্ৰেটৰ অইলে এতিয়া আমাক 500 দান দিব, তেওঁলোকৰ টেণ্ডাৰ আদি হৈ গ'ল। আৰু ITCৰ ফালৰ পৰাও যিটো কোম্পানী আছে ITC বুলি, তেওঁলোকেও কিছু হয়তো আমাক কনচেন্ট্ৰেটৰ দিব। আমি কথা বতৰা চলাই আছোঁ। গতিকে অসমত অক্সিজেন কনচেন্ট্ৰেটৰ পৰিৱেশ সন্তোষজনক, কিন্তু পাব্লিকৰ দোকানত কি ক'ত দিছে মই সেইবোৰ তেওঁলোকে মই ভাবোঁ যে এইটো পেনিক বাইং বুলি কয়। অসমত যিহেতু চৰকাৰৰ মাজতে অক্সিজেন আছে, ঘৰত কি অক্সিজেন কিনিব লাগে? যদি চৰকাৰত অক্সিজেন কমিলেহে ঘৰত মানুহে চিলিণ্ডাৰ লয়। পেনিক হৈ গ'লে দাম বাঢ়ি যায় বস্তু। যেনেকৈ ৰেমডিচিভিৰ কিছুমান জেগাত 15,000লৈকে বিক্ৰী হৈ আছে। এতিয়া অসমত আজি মই কৈছোঁ ভাই নাৰ্ছিং হোমেও 1500ত পাব পাৰে, 1562। এতিয়া কোনো দোকানীয়ে ব্লেকৰ কথা নাপাতিব। গতিকে এইটো হ'ল ছাপ্লাই আৰু ডিমাণ্ডৰ গ্ৰাফ। হয়তো চব মানুহে 10টা কনচেন্ট্ৰেটৰ আছে, দোকানীয়ে গম পাই গৈছে যে যি খুচি তাকে ল'ব পাৰোঁ, দাম বঢ়াই দিছে। চব মই সেই ব্যৱস্থাত যাবৰ কাৰণে মোৰ এটা সময় নাই। এতিয়া এইবিলাক বাদ দিয়ক। 7 দিন পিছত যেতিয়া অসমত নতুন চৰকাৰ আহিব তেখেতক সুধিব। আমিতো এতিয়া বেলেগৰ ফিল্ডিং 12 মেন টাই ফিল্ডিংহে কৰি আছোঁ। মন্ত্ৰী মহোদয়, আপোনালোকৰ পৰা 1500 টকাত কিনিব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, আপোনালোকে কিবা দাম ধাৰ্য কৰিব নেকি? নহয়, সিমানতেই দিব লাগিব। সেইকাৰণে আমি পেচেণ্টজনৰ হাতত তুলি দিম। আমি এটেণ্ডেণ্টৰ হাতত তুলি দিম 1562 লৈ পেলাই। আমি আৰু নাৰ্ছিং হোমখনক নিদিওঁ। এটেণ্ডেণ্টে ইয়াতে অভিজিত শৰ্মাক 1562 হ'ব ন, 1568 × 6 কৰি ইয়াতে টকা জমা দিব, তেওঁৰ হাতত তুলি দিম। আৰু খালি নাৰ্ছিং হোমৰ মালিকে ক'ব লাগিব যে পেচেণ্টজন আমাৰ ইয়াত থকাটো হয়। গতিকে তেওঁ আৰু সেইটোলৈ ব্যৱসায় কৰিব নোৱাৰে। ভেকচিনৰ 18 পৰা 45 বছৰলৈকে যি ভেকচিন হ'ব, তাতে কোভিচিল্ডে পাৰ ড'জ 400 ৰুপিজ কৰিছে, কোভেক্সিনে পাৰ ড'জ 600 কৰিছে। কিন্তু যিটো 45ৰ ওপৰত সেইটো আমি ভাৰত চৰকাৰৰ পৰা ফ্ৰী পাম। উই হেভ ৰিভিউড আৱাৰ অক্সিজেন পজিশ্যন। এজ অফ আছাম, ষ্টেট অফ আছাম ইজ কনজিউমিং 20 metric ton of oxygen per day. During the effort of last 10 days, where we have rejuvenated some of our old oxygen plant and also established PESO plant in different medical college and civil hospital against the daily requirement of 20 metric ton per day as of now. We have also enhanced our oxygen storage capacity to 468 metric ton. So I personally feel that for next 10 days, our oxygen situation will remain stable and there should not be any panic and we will be comfortable. In next week, we are going to start another 3 small oxygen plant in 3 different hospitals in Assam. So far as remdesivir injection is concerned, we have a decent stock of 25,000 today. So in Assam, state government is not only giving remdesivir injection to each own hospital, we are also helping the people who are in nursing home, provided they do not charge more than 1,568 rupees per vials. As far as ICU bed is concerned, we have been able to add a substantial number of ICU bed in last 10 days. Almost 220 more ICU bed has been added in last 10 days. Effort is on to increase ICU bed and oxygen bed further. So whether it is a general hospital bed, whether it is a oxygen bed, whether it is a ICU bed, whether it is a stable supply of oxygen,
or whether it is a question of availability of remdesivir, Assam will be in a comfortable position for next 10 days. We have been helped by Government of India with different allocation, and we are fully utilizing those allocation, and also we are helping our neighboring states in different way. So I am comfortable, I am convinced that at least for next 10 days situation in Assam will be quite stable. We have issued a notification last week closing down elementary schools up to class 5. Today we have issued another notification closing down elementary schools up to class 8. So now all schools up to class 8 will remain closed, provided that district has total number of 100 positive cases in last 10 days. যোৱাবাৰ কিমান মই জানাত 12 জন নেকি যোৱাবাৰ আমি মেডিকেল কলেজৰ অডিটৰিয়ামত আপোনালোকৰ আগত কৈছিলোঁ লেটেষ্ট এইবাৰৰ ডাটাটো মই আপডেট কৰা নাই নেক্সট বাৰ লগ পালে মোক সুধিব মই কৈ দিম এতিয়া আপোনালোকে আমি এটা ভাল প্ল্যানিং কৰিছো আপোনালোকক আমি লৈ গৈ দেখুৱাই দিও যে কেনেকৈ আমি কৰিব খুজিছো আৰু আজিৰ পৰা আমাৰ জিএমচিএইচৰ যেটো নতুন আইসিইউ আৰম্ভ কৰিম আমাৰ পুৰণা যেটো আইসিইউ আছিল আইসিইউ পেশেন্টখিনি আমি সুপাৰ স্পেশালিটি লৈকে শিফট কৰিলো ইয়াতে আমাৰ আইসিইউ হ'ব যত আমাৰ নতুন আইসিইউ ব্লক বনাইছিলো তাতে আমাৰ আইসিইউ আৰম্ভ হ'ব এই হিচাপটোৰ ভিতৰতে হেবুৰ আছে এতিয়া আমি নহয় এটো 100 ডিস্ট্ৰিক্টত গটিকে কোন কেখন ডিস্ট্ৰিক্টত বাদে বাকি কেখন হ'ব মই লিষ্টখন আপোনালোকক গাই দিলো প্ৰায় 25 খন ডিস্ট্ৰিক্টত বন্ধ হৈ যাব আজিৰ পৰা এলপি স্কুল আপ টু ক্লাছ 8 মোৰ টুইটত অলপ আগতে দিছো কোট 100ৰ তল আছে আপোনালোকে লিষ্টখন চাই ল'ব তেতে আপোনালোকে পাই যাব বিশ্বনাথ ওয়েস্ট কাৰ্বি আলং কেইখনমান জিলাক বাদ দি সবতে 100ৰ ওপৰ আছে লাষ্ট 10 ডেজত মেট্ৰো তো ক্লাছ 8 লৈকে বন্ধ হ'ব হয়তো কালি পৰখে ভিতৰত মেট্ৰোত পজিটিভ কেছ 1000 চুই যাব তেতিয়াতো ইউনিভাৰ্সিটিও বন্ধ হৈ যাব নহলে তো ভাল নোহোৱাটো কামনা কৰি আছো ক্লাছ 8 লৈকে কিন্তু প্ৰবলেম আছে স্কুল বন্ধ হৈ গলে প্ৰাইভেট স্কুল বিলাকত গাৰ্জেনে ফিজ নিদিয়া হয় তেতিয়া আকৌ প্ৰাইভেট স্কুলৰ শিক্ষকখিনিয়ে তেওঁলোকৰ কাৰণে জীৱিকা নিৰ্বাহ কৰাটো বহুত টান হৈ যায় যোৱাবাৰ প্ৰাইভেট স্কুলৰ শিক্ষকবিলাকে বহুতে সমাজ দৰমহা পোৱা নাই সেইকাৰণে এইবাৰ জীৱন আৰু জীৱিকা দুইটা বেলেন্স কৰি আমি চলি আছো লৈছে কিন্তু বহুতে ল'ব পৰা নাই শংকৰদেৱ শিশু নিকেতন এখনেও পইচা ল'ব পৰা নাই গাৰ্জেনৰ পৰা তেনেকে 30 টকা যদি ফিজ দিয়ে এতিয়া 10 টকা লয় ইংলিশ স্কুলখিনিৰ কথাটো বেলেগ গাঁৱে গাঁৱে যিবিলাক সৰু সৰু স্কুল চলাই স্কুল বন্ধ হোৱাৰ পিছত গাৰ্জেনে পইচা নিদিয়ে আৰু নিদিয়াটো উচিত হাইকোৰ্টেও কয় দিব নালাগে ডাঙৰখিনিয়েটো কিবা কিবি কৰি লৈ লয় সৰুখিনিৰ বিপদ হৈ যায় হোস্টেল বন্ধ হৈ যোৱাৰ লগে লগে পেইং হোস্টেল চলোৱা মানুহবিলাকৰ বিপদ আহি যাব এতিয়া মই ফাইনান্সিয়েল পেকেজ এনাউন্স কৰিব নোৱাৰো নহলে কৈ দিলোহেঁতেন যে যাৰ হোস্টেল চলাই আছে 1 লাখ টকা আমি দিম বন্ধ কৰক সেইখিনি কাম 2ৰ পিছতহে হ'ব কিছুমান কাম 2 লৈকে ৰখিব লাগিব এবাৰ প্ৰাইভেট স্কুল বন্ধ কৰিলো টিচাৰখিনিৰ কাৰণে কিবা এটা কৰিব লাগিব নহলে তেওঁলোক চলিব নোৱাৰিব কিন্তু হেবিলাকটো আজি মই ঘোষণা কৰিব নোৱাৰো সেইকাৰণে 2 লৈকে অসমত অলপ পৰিৱেশটো আপোনালোকে মোৰ পৰা যিমান শুনিব খুজিব সিমান মই শুনাব নোৱাৰো 2 লৈকে অলপ ৰখি থাকিব লাগিব কিন্তু পৰিৱেশ হলেতো বন্ধ কৰিবই লাগিব জীৱনটোতো আৰু বচাবই লাগিব